एवरीवन वेलकम टू न्यू मिनी ब्लॉग। आज रातिपुवा भिडिओ आरम्भ কৰিছো কিয়নো যাব ওলাইছো মাহঁতৰ ঘৰলৈ। সো দিনটো কি কৰি থাকো দেখাই দিম দে। তো মানুহজনে ৰাতিপুৱা থব আহিছে আৰু মোক ঘৰলৈ। সো এয়া ঘৰ আহি পাই দেখিলো মা নাই, মা গৈছে থেৰাপিত। তো মাই বনাই থৈ গৈছে ৰুটি চব্জি, তাৰপিছত খালো ক্ৰীম ৰোল। তাৰপিছত দেউতাৰ সৰু বাগিচাখনৰ পৰা ছিঙিলো এয়া পালেং শাক সালাড খাম বুলি। তাৰপিছত খালো দুপৰীয়া দালি ভাত পনীৰ ভাগ ভাজি তাৰপিছত সালাড মাই বনাই দিলে আৰু ৰ'দ পুৱাই মজাকৈ খালো আৰু আজি। তাৰপিছত গধূলি আকৌ আহি পেলাই আমাৰ মহাৰাণী দুজনী বা আৰু ভাগিনজনী হাই দিয়া তাইৰ পৰা চিঙৰাখত ব্যস্ত চাচোন। তাৰপিছত আহি পালে আকৌ নতুন মেম্বাৰ আমাৰ দেউতা মানে ভণ্টিয়ে পালে গভৰ্ণমেণ্টৰ পৰা স্কুটি। চ' এয়া মায়ে পৰা পূজা কৰি আছে, ভাল লাগিছে তাই কিবা এটা কৰিব পাৰিছে ঘৰখনৰ কাৰণে। তাৰপিছত এয়া আদৰি নিয়া মানুহ মা আৰু চলাই নিয়া মানুহটো কোন হয় দেখাই আছোঁ বাৰু, মোৰ মানুহজন। তাৰপিছত এয়া সখীয়েক পূৰা পাৰ্টি কৰি খাই আছে আৰু গোটেইকেইজনী গপচিপ মাৰি কিনে। চ' আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এজনী মাজতে আহি কিনে হাই দি আছে। আহিছোঁ দে আজিলৈ, বাই বাই।